চিন্তন আৰু উপাসনাৰে তুমি মোক তোমাৰ হৃদয়লৈ আনিব, তেতিয়াহে পাৰিবা। মন মনা ভাবমাদ ভোক্তা মদিউজি মাম নমস্কুৰু মাম এব বৈশ্বচিয়ুক্তা বানম আত্মনম মৎপৰায়ণা মন মনা ভবমদ ভুক্তা। হে অর্জুন, তোমার মনটো তুমি মুখ দিয়া, তোমার মনটো কেবল মুতে দি তুমি মোক পূজা কৰা, তুমি মোক স্তুতি কৰা, তুমি মোক উপাসনা কৰা, তোমাৰ মনেৰে কেৱল তুমি মোৰ চৰণ ভিক্ষা কৰা। বোলে কি হ'ব? মই তোমাৰ হৈ যাম, তুমি মোক পাই যাবা। মোক পোৱাৰ ইয়াতকৈ ডাঙৰ উপায় বেলেগ তোমাৰ কাৰণে নাই। এইটো কাৰণে মন প্ৰাণ সকলো যাতে পাণ্ডৱসকলে কৃষ্ণক দি দিয়ে, সেইটো কাৰণে কৃষ্ণ এতিয়া কি কৰিছে? মই দেহৰ তত্ত্বৰ পৰা এইবাৰ মই ঈশ্বৰ তত্ত্বলৈ গমন কৰিম। এই ঈশ্বৰ তত্ত্বই প্ৰতিষ্ঠা কৰিছে সমুদ্ৰৰ মাজত দ্বাৰকাৰ নগৰ। এই দ্বাৰকা নগৰলৈ যাত্ৰা কৰিম। কিন্তু হে পাণ্ডৱ, যেতিয়াই মোক স্মৰণ কৰিবা মই তেতিয়াই তোমালোকৰ লগত থাকিম, কিন্তু মোক নেদেখিবা। মোক নেদেখি যেতিয়া তোমালোকে হাহাকাৰ কৰিবা, মোৰ ৰূপটো তোমালোকৰ সন্মুখলৈ আনিবা। তোমালোকৰ ভাৱ চিন্তনৰ মাজত যেতিয়া মই শ্যাম সুন্দৰ কৃষ্ণ আনন্দত যেতিয়া প্ৰকাশ হম, সেইটোৱেই মোৰ শুদ্ধ ৰূপ। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণৰ দ্বাৰকা যাত্ৰাৰ যোগেদি পাণ্ডৱসকলৰ হৃদয়ত কৃষ্ণৰ যি প্ৰেম সপেম ভকতি, এই সপেম ভকতি বা অনুৰাগ জাগ্ৰত কৰিব বিচৰা হৈছে ঋষি সমাজেও। এই কথা শ্ৰৱণ কৰি আনন্দৰ চকু পানী বৈছে যে আমি কিয় যজ্ঞ কৰি সময় নষ্ট কৰিলো, এই আনন্দময় কৃষ্ণৰ চৰণ দৰ্শন কৰিবলৈ আমি কিয় ইচ্ছা নকৰিলো। এই ভাৱ ঋষিসকলৰ মনত জগাই তুলিছে কোনে? গুৰু ভগৱান সুত মুনিয়ে। হে কৃষ্ণ ৰথত চৰিলা পাছে হে পৰম মংগল, হে কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱসকল, হে বহিবাক খোজন্তে নেত্ৰৱাতিনীৰ, হে প্ৰবন্ধে কৰিলা তাক হে কথম পিধি। কৃষ্ণতকৈ সুন্দৰ কোনোবা জগতত আছে জানো? যাক এবাৰ চালে জন্ম জন্মান্তৰে কোনোদিন পাহৰিব পৰা নাযায়। ইমান সুন্দৰ কৃষ্ণ, কি সুন্দৰ! যাৰ সুন্দৰতা সদায় সেউজীয়া, যাৰ সুন্দৰতা কোনোদিন ম্লান নহয়, সুগন্ধি ফুলৰ দৰে যি সদায় স্নিগ্ধ, যাক সদায় আবৃত কৰি ৰাখে কিহে? ভোমোৰা আৰু মৌমাখিবিলাকে গুণগুণ কৰি কৰি। য'ত কৃষ্ণ থাকে চাৰিওফালে ভোমোৰা আৰু মৌমাখিবিলাকে গুণগুণ গান গান কৰি কৰি কৃষ্ণৰ ঘ্ৰাণ লৈ থাকে। সেই আনন্দ কৃষ্ণক এবাৰ দৰ্শন কৰাৰ পাছত সেই ৰূপটো কেতিয়াও ভকতে পাহৰিব নোৱাৰে। গতিকে মই তোমালোকৰ দৃশ্যমান শাৰীৰিক কৃষ্ণ নহয়, ভাৱনা আৰু ভক্তিত সন্মুখত আনি লৈ মোক দৰ্শন কৰি মোৰ আনন্দ ল'ব পৰা মই সেই ভাৱনা আৰু ভক্তিৰ মই আনন্দময় কৃষ্ণ। মই দ্বাৰকালৈ গ'লে তোমালোকৰ যিমানে বেদনা হ'ব, কৃষ্ণৰ প্ৰতি তোমালোকৰ যিমানে প্ৰেম হ'ব, সিমানেই তোমালোকে মোক তোমালোকৰ কাষত পাবা। এয়াই হ'ল কৃষ্ণৰ লীলাৰ উদ্দেশ্য আৰু লক্ষ্য। সেইটো কাৰণে কম দিন থকা নাইতো। যুদ্ধ আৰম্ভ হোৱাৰ পৰা যুধিষ্ঠিৰক ৰজা পাতি কেইমাহমান থাকি তেওঁলোকক বুজাই দিছে, বোলে কি এইবাৰ যদি কৃষ্ণ যায় আকৌ কিন্তু এইটো ৰূপত দেখা নেপাবা। লীলা কৰি তেওঁ কি কৰিব? পাণ্ডৱকেই নহয়, যদুকুলকেই নহয়, গোটেই জগতত তেওঁ গুণনাম যশ থৈ ভগৱন্ত প্ৰভু বৈকুণ্ঠলৈ যাত্ৰা কৰিব।
এই আনন্দময় কৃষ্ণ কথা আমাৰ কৰ্ণৰ ৰন্ধেৰে যাতে আমাৰ হৃদয় ধামত সদায় আনন্দিত হৈ প্ৰকাশ পাই থাকে এইটো কাৰণেই কৃষ্ণই লীলা কৰিছে হে ৰথত চৰিলা পাছে পৰম মংগল হে কৃষ্ণৰ বিয়োগ দুখে হে পাণ্ডৱসকল হে বহিবাক খোজন তেনে তৰৱাতি নীল হে প্ৰবন্ধে কৰিলা তাক হে কথম পিঠিৰ হে কটুৱালিংগিলা কত প্ৰণামিলা মাথে হে মহোৎসৱে কৰিলন্ত হে যাত্ৰা জগন্নাথে কৃষ্ণ যাবলৈ ওলালত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ নাৰীসকলে প্ৰত্যেকে কৃষ্ণৰ চৰণত তেওঁলোকৰ শিৰ স্পৰ্শ কৰি হুক হুককে কান্দিছে পঞ্চ পাণ্ডৱে ৰাতিপুৱাৰ পৰা কৃষ্ণৰ মুখলৈ চাব পৰা নাই কেৱল কৃষ্ণৰ চৰণৰ ফালে চাই তেওঁলোকৰ চকু পানী ৰাখিব পৰা নাই হে কৃষ্ণ তুমি ইমান দিন থাকিলা তুমি যোৱাৰ পাছত আৰু তোমাৰ চৰণ দৰ্শন নাপাম এই আনন্দৰ পৰা আমি বঞ্চিত হ'ব লাগিব এই বুলি কৃষ্ণলে যিমানবাৰ চাই পঞ্চ পাণ্ডৱে সিমানেই কান্দে তেওঁলোকৰ চকু পানী তেওঁলোকে বাধা দিও ৰাখিব পৰা নাই সেইটোক কি বুলি কোৱা হয় অন্তৰংগা ভকুতি ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ক'ব কৃষ্ণই অন্তৰংগা ভকুতিৰ তত্ত্ব হে ৰাম মৃদংগ গোমুখ শংখ বজাৱৈ কাহা হে দিল্লী মদগৰ ৰোল হে কত কৰতা ও চিন চৌন্দা ছত্র দণ্ড হে গাউল বুম্বালে হে চলি যায় সেনা খব হে মহাকৌতূহলে হে অৰ্জুনে ধৰিলা ছত্ৰ মাথাটো সাদৰে মনত ৰাখিব লাগিব দেই কৃষ্ণ দ্বাৰকা যাত্ৰাত কোনে কি কি ধৰিছে হয়নে গতিকে আমাৰ এই দেহটো এদিন কলৈ যাব শ্মশানলৈ যাব হয়নে তালে যোৱাৰ আগতে আমি যাতে সত্য দণ্ড সমস্ত কৃষ্ণক ধৰি আমি ঈশ্বৰ সুখৰ আনন্দ যাতে আমি ল'ব পাৰোঁ হে ৰাম অৰ্জুনে ধৰিলা সত্য হে মাথাটো সাদৰে হে উদ্ধৱ সাত্যকী বিঞ্চৈ হে ধবল চামৰে উদ্ধৱৰ নাম কথা স্মৰণ হ'ল এতিয়া কৃষ্ণক দ্বাৰকালৈ নিবলৈ কোন আহিছে উদ্ধৱ আহিছে হয়নে বাৰু এতিয়া ডাঙৰ কথা সাত্যকী নামটো ওলালে বস্তুখিনি ভালদৰে বুজিব লাগিব দেই প্ৰতিটো বস্তু আমি তত্ত্বৰ ৰূপত বুজিব লাগিব কাহিনীৰ ৰূপত কথাটো জানিলে আমাৰ হৃদয় ধামত সেয়া ক্ৰিয়া নহ'ব কিয় পোক এটা দিগদাৰ কৰিছে আমাৰ হৃদয় ধামত ক্ৰিয়া নহ'ব সেইটো কাৰণে তত্ত্বৰ ৰূপত জানিব লাগিব সাত্যকী মানে কি কৃষ্ণৰ ৰথৰ সাৰথি সাত্যকী কৃষ্ণ মানে কি কৃষ্ণ মানে পৰমাত্মা পৰমাত্মাৰ লগত থকা যিখিনি সাত্বিকতা যিখিনি শুদ্ধ সাত্বিক তাত্ত্বিক বিচাৰ এই তাত্ত্বিক বিচাৰখিনিৰ নাম হ'ল সাত্যকী এই তাত্ত্বিক বিচাৰকেইটা কি কি আছে দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি এই পাঁচটা বস্তুত যি সদায় ৰমণ হয় সেইজন হ'ল উদ্ধৱ সেইটো কাৰণে সাত্যকী আৰু উদ্ধৱ আহিছে বুলি কৈছে কাক নিবলৈ বাসুদেৱ কৃষ্ণক নিবলৈ উদ্ধৱ কৃষ্ণৰ প্ৰাণৰ বন্ধু সাত্যকী কৃষ্ণৰ ৰথৰ সাৰথি আমি গতিকে বুজিব লাগিব আমি যিজন কৃষ্ণক উপাসনা কৰি কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰো এইজন কৃষ্ণই বিচাৰে আমি যাতে সদায় সাত্বিক গুণত থাকো আমি যাতে কেতিয়াও অসাত্বিক ভাৱনালৈ নাযাওঁ আমি যাতে সত্য ন্যায় নীতি আৰু সদাচাৰ দয়া ক্ষমা প্ৰেম আৰু কৰুণা আমাৰ হৃদয় মন্দিৰত যাতে এই ঈশ্বৰ গুণবিলাকক আমি সদায় কৰ্ষণ কৰোঁ তেতিয়াহে আত্মা কৃষ্ণৰ সাৰথি আমাৰ লগত সাত্যকী থাকিব
আত্মা কৃষ্ণৰ পৰম বান্ধৱ, ঊৰ্ধ্বগামী ঈশ্বৰৰ গতিদাতা, বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান কৃষ্ণৰ লগত সদায় সাক্ষাৎ হোৱা, ২৭টা প্ৰশ্ন সুধি জীৱনৰ সমস্ত সংশয় দূৰ কৰা এই উদ্ধৱ নামৰ যিজন প্ৰাণৰ বান্ধৱ, এইজন আহিছে কলৈ? ইন্দ্ৰপ্ৰস্থলে। কি উদ্দেশ্যত আহিছে? কৃষ্ণক নিবলৈ আহিছে। গতিকে কৃষ্ণ কি? কৃষ্ণ হল সূৰ্য। সূৰ্য আকাশত অকলে আছে জানো? কৃষ্ণ সূৰ্য কেতিয়াও অকলে নাথাকে। কৃষ্ণ সূৰ্যই হয় ৮টা নহয় ৯টা সদায় গ্ৰহ লৈ থাকে। কৃষ্ণই গোটেই জগতখন লৈ আছে। এইটো কাৰণে কৃষ্ণমুখী তত্ত্ববিলাক ক'ত থাকে? সাত্বিক গুণত থাকে, সাত্বিক চিন্তনত থাকে, সাত্বিক ভাৱনাত থাকে আৰু শুদ্ধ সাত্বিক বিচাৰত থাকে। এই তত্ত্বটোৰ নাম হ'ল সাত্যকী, কৃষ্ণ ৰথৰ সাৰথী। এই সাত্বিক তত্ত্বখিনিক বাস্তৱত প্ৰয়োগ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাত যি লাগি থাকে সেইজন হ'ল উদ্ধৱ। উদ্ধৱ কি? এজন ভকত, এজন সাৰথী, এজন ভকত। লগত পৰিভ্ৰমণ কৰি আছে। ধৰ্মৰাজ যুধিষ্ঠিৰকে মুখ্য কৰি যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই সাত্বিক গুণবিলাক, কুন্তিৰূপী কৰ্তব্যবোধ, পাণ্ডুৰূপী পাণ্ডৱময় সাত্বিক ভাৱনা আৰু চিন্তন, এইবিলাক একেলগ হৈ আঁতৰ হ'ব বিচাৰিছে। ক'ৰ পৰা? অজ্ঞান অবিদ্যাৰূপী ধৃতৰাষ্ট্ৰ, গান্ধাৰীৰূপী জীৱনৰ মায়ামোহৰ বন্ধন, দুৰ্যোধনৰূপী অহংকাৰ, দুঃশাসনৰূপী দুষ্ট ভাৱনা, হিংসা আৰু দেশ, শকুনি মামাৰূপী কুটবুদ্ধিবিলাকৰ পৰা, এই বেয়া অসাত্বিক গুণবিলাকৰ পৰা আমাক আঁতৰ কৰি ভগৱন্ত কৃষ্ণৰ শুদ্ধ সাত্বিক ভক্তিৰ ৰহস্য গুণবিলাকৰ লগত আমাক একত্ৰ কৰি আমাৰ সাত্বিক ভাৱনাই হ'ব সাত্যকী, ঈশ্বৰ কৃষ্ণৰ একান্ত চৰণ সেৱাৰ বাসনাই হ'ব উদ্ধৱ। এই দুইটা বস্তুক লগত লৈ আমাৰ দেহৰূপী দ্বাৰকা নগৰলৈ আত্মা কৃষ্ণক আমি কি কৰিব লাগিব? সদায় যাত্ৰা কৰাই, ৰমণ কৰাই থাকিব লাগিব। ভগৱান কৃষ্ণৰ দ্বাৰকা যাত্ৰা এয়া সাধাৰণ বস্তু নহয়। এয়া কৃষ্ণ ভক্তি ভাৱনাৰ এক চৈতন্য উৎসৱ। এই উৎসৱত অংশ লৈছে সমস্ত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ প্ৰজাই, অৰ্থাৎ আমাৰ এই কায়িক দেহটোৰে আমি ঈশ্বৰক পাব পাৰিম যদিহে আমাৰ কায়, বাক্য আৰু মন সৰ্বদা কৃষ্ণৰ চৰণ হয়, কৃষ্ণৰ উপাসনা হয়। এ সিংহ চৌন্দা সপ্তদণ্ড গাৱল বোম্বালে, এ চলি যায় সেনা খব এ মহাকৌতূহলে। কৃষ্ণৰ যাত্ৰা মানে পৰমাত্মাৰ যাত্ৰা। পৰমাত্মাৰ যাত্ৰা কেতিয়াও অকলে নহয়। বোলে কিয়? পৰমাত্মাই সমস্ত তত্ত্ববিলাকক লগত ধাৰণ কৰি ৰাখিছে। সেইটো কাৰণে তেওঁ ৩২বিধ অলংকাৰ লগত পৰিধান কৰি আছে বুলি কয়, হয়নে? এই অলংকাৰবিলাক গুণময়। কৃষ্ণ কৃষ্ণ কি? কৃষ্ণৰ নাম আৰু গুণ হ'ল নিৰ্গুণ। সেইটো কাৰণে কি বুলি কৈছে? অতজগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, হে আৱৰ সমস্তে গুণময়, এতে কজানিয়া হৰি হে তোমাৰ নামক মাত্ৰ, অকৰিলো সাৰকৃ পাময়। তোমাৰ বিনোদ ৰূপটো, আনন্দ ৰূপটো তোমাৰ বিষ্ণুৰ মায়া। তোমাৰ গুণ নাম আৰু যশ ইয়াই শুদ্ধ সত্য নিৰ্গুণ বস্তু। সেইটো কাৰণে ঋষি সমাজক কি দিছে? নিৰ্গুণ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব দিছে। কোনে? খুদ ভগৱানে। ক'ত? নৈমিষ ক্ষেত্ৰত, য'ত সত্ৰ পাতিছে তেওঁলোকে। হে ৰাম এ চৰিয়া গৃহত যত নগধৰ নাৰী, অশিৰত বিৰিঞ্চয় পুষ্প হুয়া দুই শাৰী, এ কৃষ্ণৰ চৰণ চিন্তি এ লোটক নিৰোধী, এ কত প্ৰেমে কহে কথা সখী, ขี  কহম বুনি।                                                                      এ ক কত প্ৰেমে কহে কথা সখী কহম বুনি।
হে নকৰিবা পান সখী কৃষ্ণ তব বিস্ময় ও সাক্ষাতে ঈশ্বৰয়েন্তে জানিবা নিশ্চয় এ মহাপলয়ত যিটো জগত সংহৰি ও কেৱলে থাকন্ত সনাতন মহাহৰি সত্যটো স্বৰূপটো কাক দেখুৱাইছে নৈমিষ ক্ষেত্ৰত থকা 28 সহস্ৰ ঋষি এয়া কোনে শ্ৰৱণ কৰা কথা সাধন সিদ্ধ ঋষিয়ে শ্ৰৱণ কৰা কথা এয়া কোনে শ্ৰৱণ কৰা কথা গৃহ সংসাৰ বিষয় সুখ আৰু ভোগ সমস্তখিনি গৃহতেই এৰি ব্ৰহ্মচৰ্য ব্ৰত লৈ গৃহধাম ত্যাগ কৰি হয়নে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ কেৱল তোমাৰ চৰণ এই জগতত বেলেগ দ্বিতীয় মোক একো নালাগে এই বুলি যাত্ৰা কৰাজন কোন পৰীক্ষিত এইটো কাৰণে ভাগৱতক কি বুলি কয় সুত সৌনক সংবাদ বুলি কয় ভাগৱতক কি বুলি কয় সুখ পৰীক্ষিত সংবাদ বুলি কয় তত্ত্বগত কাৰণ আছে নহলে বেলেগ সংবাদ বুলি ভাগৱতক কিয় নাম দিয়া নহল কিয় ভাগৱতৰ এটা নাম দিয়া হৈছে সুত সৌনক সংবাদ সুখ পৰীক্ষিত সংবাদ তত্ত্ব এইটোৱেই ভাগৱত যদি আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছো ঋষিৰ দৰে শুদ্ধতা ঋষিৰ দৰে পবিত্ৰতা ঋষিৰ দৰে গভীৰ অন্তঃকৰণ এই সম্পত্তি আমি লগত লৈ আহিব লাগিব আৰু ইয়াৰ পৰা যাওঁতে সেই সম্পত্তিখিনি আমাৰ হৃদয়ত আমি লৈ যাব পাৰিব লাগিব পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ অহা ঈশ্বৰৰ অংশ এটা শুদ্ধ জীৱ এই শুদ্ধ জীৱই কৃষ্ণৰ চৰণ প্ৰাপ্তিৰ কাৰণে ত্যাগ কৰিছিলে ৰাজ মুকুট ত্যাগ কৰিছিলে ৰাজ আভৰণ ত্যাগ কৰিছিলে ৰাজ সিংহাসন আৰু ত্যাগ কৰিছিলে পুত্ৰ পৰিবাৰ আত্মীয় স্বজন সংগ কৰিছিলে ভক্তিৰ বন্যাৰূপী বৈ থকা এই গংগা নদীখনক যিখন নদীৰ প্ৰতীক হ'ল আমাৰ জীৱনত প্ৰবাহিত হৈ থকা জন্ম মৃত্যুৰ অতীতৰ পৰা এই যে ভকতিৰ সংস্কাৰ এই ভকতিৰ সংস্কাৰটোৰ নাম হ'ল প্ৰবাহিনী গংগা আগতে যদি আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰা নাছিলো ওই এতিয়া কৰিবলৈ আমি কেতিয়াও নেপালোহেঁতেন এই ঈশ্বৰ তত্ত্বৰ কথা ঋষি সমাজে নৈমিষ ক্ষেত্ৰত সত্যবাদী যেতিয়াই শ্ৰৱণ কৰি এই কৃষ্ণৰ লীলাৰ কথা যেতিয়াই তেওঁলোকক ক'লে ঋষিসকলে প্ৰত্যেকেই দেখা পাইছে কাক ভগৱান কৃষ্ণ তেওঁলোকৰ সন্মুখত ঋষিসকলে প্ৰত্যেকেই দেখা পাইছে যিসকল ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ নাৰীয়ে হাতত পুষ্প লৈ দুফালে দুখাৰী হৈ কৃষ্ণৰ চৰণলৈ পুষ্পবৃষ্টি কৰিছে ফুটে যি কথা কৈ আছে 28 সহস্ৰ ঋষিয়ে অন্তৰ্দৃষ্টিৰে সেই কথা দেখি আছে পৰীক্ষিত নিপতি এই কথা সুখদেৱ ভগৱানে গংগাৰ পাৰত যেতিয়া কৈ আছে যিটো কথা সুকে কৈছে সেইটো তত্ত্ব পৰীক্ষিত নিপতিয়ে দেখি আছে অৰ্থাৎ ভাগৱত হ'ল আধ্যাত্মিক দৰ্শন এই আধ্যাত্মিক ঈশ্বৰ দৰ্শনৰ কথা আমি যদি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে কি হ'ব যিখিনি ইয়াত কৈ আছে সেইখিনি আমি দেখি থাকিব লাগিব এইটোকে কোৱা হৈছে অন্তৰংগা ভকতি সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কোৱা হৈছে হে হে মহাপ্ৰলয়ত যিটো হে জগত সংহৰি হে কেৱলে থাকন্ত সনা হে তন মহাহৰি ও তেহেন তেখেত এন্তে কৃষ্ণ হে জানিমা নিশ্চয় হে জগত কাৰণ হেতু হে ভৈলন্ত উদয় মায়াৰ হাতত পাছে প্ৰলয়ৰ অন্তে হে জগতকে স্বজন্ত হন্তে ভগৱন্তে ও বেদে পুনিৰ মিল কৰ্ম এ কৰাই বাক প্ৰতি এ পুৰাণ পুৰুষ এহেন এ তেখে লক্ষ্মীপতি
এ জ্ঞান পথে নপায়াঙ্ক এ মহাযোগী গুণ হে আনে গুণ নাম কৰৈ এ শ্ৰৱণ কীৰ্তন এ তেবে খেপে মত ৰূপ দেখন্ত হিয়াত এ হুৱৈ চিত্ত শুদ্ধ এহি এ চৰণ সেৱা এ সৃষ্টি স্থিতি লয় এন্তে সাধন তয়া পোনে এ জগত পবিত্ৰ কৰৈ এ আনে নাম গুণে এ কৰি আছা সমস্তৰে হৃদয়তে বাস এ তাহাংকৈ নাজানি জীৱ এ হুৱে সৰ্বনাশ এ পিৰৈ প্ৰজা যেখনে দূৰ এ জন ৰাজা গণে এ সুন্তয় অৱতাৰতে নে হে এন্তে নাৰায়ণে এ পৰম কৃপায়ে মুখ্য বেন্ত ভকত এ হৰি বিমুখৰ জানা এ হন্তে অন্ত এ কিনো পুণ্যক্ৰম ভাগ্য অন্ত যদুকুল এ যাহাত জন্মিলা জগ এ তৰে আদিমূল এ কিনো পুণ্য কৰি আছে মথুৰা নগৰী এ চৰণে ভমিলা জান্ত এন্ত মহাহৰি ও দেখিও আশ্চৰ্য ভাগ্য এ সিটো দ্বাৰকাৰ এ যাৰ যশে স্বৰ্গ কুক এৰিলে তিৰস্কাৰ এ যাৰ প্ৰজা অনুদিনে এ দেখৈ কৃষ্ণ মুখ এ স্বৰ্গটো নাহিকে হেন এ ব্ৰহ্মানন্দ সুখ এ বিবাহিতা যতে কৃষ্ণৰ নাৰীগণ এ জন্মান্তৰে অৰ্চি আছৈ এ আহানে চৰণ ও তাতে সেৱ ধৰামৃত এ প্ৰিয় অনুক্ষণে এ যাহাক আশায়ে মোহ এ যায় গোপীগণে অধৰ মানে তলৰ উৎটো আমাৰ তলৰ উৎটোক কি বুলি কোৱা হয় অধৰ বুলি কোৱা হয় এই তলৰ উৎটোত কি থাকে কৃষ্ণৰ তলৰ উৎটোত অমৃত থাকে কি অমৃত থাকে কৃষ্ণৰ তলৰ উৎটোৰে গুণগুণ গান গান বেদৰ সামবেদৰ তত্ত্ব কীৰ্তন হয় কৃষ্ণৰ তলৰ উৎটোৰে সমস্ত ভগৱন্ত বিষ্ণুৰ নাম সদায় কীৰ্তন হয় কৃষ্ণৰ তলৰ উৎটোৰে সদায় ভগৱন্তৰ গুণনাম যশ কীৰ্তন হয় এইটো কাৰণে এই কৃষ্ণৰ যি গুণনাম যশ ৰূপী অমৃত এই অমৃত সদায় আশ্ৰয় লৈ ক'ত ভগৱান কৃষ্ণৰ অধৰত এইটো কাৰণে ভগৱান কৃষ্ণৰ ৰাস ক্ৰিয়া কি বুলি কৈছে গুৰুজনাই কামজয় শাস্ত্ৰ বুলি কৈছে কামনা বাসনাবিলাকক যদি জয় কৰিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব এয়া শাস্ত্ৰসন্মত সিদ্ধান্ত হে ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনো ভাগ্যৱন্ত এ যাহাৰ গৃহক হৰি এখনে কোনৰেন্ত নেৰন্ত এ কমল লোচন স্বামী এ পায়া অনুক্ষণে ও সেৱা কৰি থাকো এ অৰুণ চৰণে দ্বাৰকা নগৰখন লয়ত অলয়ত গোটেইখন ডুব গ'ল কিন্তু এটা বস্তু পলয়েও ডুবাব নোৱাৰিলে
সমুদ্ৰত সেই বস্তুটো জিলিকি থাকিলে কি জিলিকি থাকিলে ৰুক্মিণীয়ে যিটো মন্দিৰত কৃষ্ণক সেৱা কৰিছিল যিটো মন্দিৰত কৃষ্ণক সদায় সেৱা উপাসনা কৰিছিল সেই মন্দিৰটো সমুদ্ৰত ডুব নগল কি হ'ল সেইটো উপঙি জিলিকি থাকিল অৰ্থাৎ কৃষ্ণৰ গুণ নাম যশ আৰু ভক্তি এই সংসাৰত কেতিয়াও ডুব নাযায় এই সংসাৰত কেতিয়াও অস্ত নাযায় ৰুক্মিণীৰ মন্দিৰ যিদৰে দ্বাৰকা নগৰ ধ্বংস হোৱাৰ পাছতো সমুদ্ৰত জিলিকি আছিল কৃষ্ণৰ ভক্তিও আমি জীৱন ত্যাগ কৰাৰ পাছতো এয়া জিলিকি থাকিব অৰ্থাৎ ইজনে সিজনে হলেও বাঞ্ছা নকৰিলেও ক'ব যে মানুহজন ভকত আছিলে অভকত নাছিলে আৰু বিচাৰবিলাক বেয়া নাছিল ভাল আছিল হয়নে বাৰু যদি বেয়া থাকে বেয়াখিনি ক'লে কি হ'ব অধোগতি হ'ব যদি ভাল থাকে ভালখিনি ক'লে কি হ'ব সদ্গতি হ'ব সেইটো কাৰণে জীৱৰ সদ্গতিৰ কাৰণে কাৰ কীৰ্তন কৰিব লাগিব কৃষ্ণৰ কীৰ্তন কৰিব লাগিব ঋষিসকলে নৈমিষ ক্ষেত্ৰত ৭ মুখপদ্মে কৃষ্ণৰ গুণ নাম শ্ৰৱণ কৰিছে হে ৰাম এ নাহিক দৈৰ্লভ দৈৱ কৃষ্ণৰ সেৱাত এ দুৱাৰতে ৰুৱাই লখ এ চিৰ পাৰি যাত ঐ এহিমতে কৃষ্ণ কই ও চৰহেম মানি এ কহিলন্ত বেদান্তৰ এ ৰহস্য কাহিনী ও উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি ধৰি শুনৈ কৃষ্ণ কাহিনী ৰম ৰংগ কৰি আমি সেয়া বুজি পাম জানো আমি যে এতিয়া এই কৃষ্ণৰ কথা যে শ্ৰৱণ কীৰ্তন কৰি আছো এই কৃষ্ণ কথাৰ দুটা ৰূপ এটা গুণ এটা নিৰ্গুণ নিৰ্গুণ মাৰ্গ ক'ত আছে উপনিষদত আছে যিটোক কোৱা হয় বেদান্ত বুলি গুণময় মাৰ্গটো ক'ত আছে বেদত আছে জ্ঞানত আছে এটা জ্ঞান গুণময় এটা ভক্তি নিৰ্গুণ দুইটা বস্তু বুজাব বিচাৰিছে পদত কি বুলি বুজাব বিচাৰিছে যে হে পাণ্ডৱসকল হে ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰৰ প্ৰজাসকল হে ঋষিগণ সাধুসন্ত মহন্তগণ তোমালোকে কেতিয়াও ভাবি নলবা কেৱল তোমালোকে কৃষ্ণক স্তুতি কৰিছা বুলি কেৱল তোমালোকৰ স্তুতিয়ে কৃষ্ণক উপাসনা কৰিছা বুলি তোমালোকে এবাৰ সদায় মনত পেলাবা বোলে কি বেদৰ মন্ত্ৰগণে উপনিষদৰ তত্ত্বগণে এই সমস্ত নিৰ্গুণ বস্তুবিলাকেও কি হয় মূৰ্তিমন্ত্ৰ ৰূপ লৈ কৃষ্ণক উপাসনা কৰি থাকে আমিও ভাবিব লাগিব কি বুলি ভাবিব লাগিব যে তোমাৰ চৰণত ধূপ গছ চাকি গছ জ্বলোৱা শুদ্ধ হৈছে নে চাগে আমি যে মূৰ দোৱাই সেৱা কৰিছো এই সেৱাকণ ছিদ্ৰবিহীন নিষিদ্ধ হৈছেনে শংকাহে থাকিব লাগিব আত্মবিশ্বাস হলে নহব কিন্তু ভক্তিত কি শংকা থাকিব লাগিব সমস্ত বেদগণে বেদৰ মন্ত্ৰগণে উপনিষদৰ তত্ত্বগণে হে যদুবদী তোমাক উপাসনা কৰি আছে এই ক্ষুদ্ৰ জীৱতীয়ে তোমাক উপাসনা কৰাৰ কোনো প্ৰয়োজন নাই সমস্ত তত্ত্বগণে তোমাক উপাসনা কৰি আনন্দিত কৰি আছে কিন্তু আমাৰ ফালেও অকণমান কেৰাহীকে চাবা বোলে কি সেই সকলৰ প্ৰতি তোমাৰ যি কৃপা আমাৰ প্ৰতিও তোমাৰ সেই কৃপাই হওক যাতে আমি যাতে তোমাৰ চৰণ ছত্ৰ ছায়াৰ ঠাই পোৱাৰ লগতে আমি যাতে তোমাৰ চৰণৰ অকমান আশীৰ্বাদ পাওঁ ভগৱানক খাটনি কৰিলেহে দিব ভগৱানে আজিলৈকে কাকো যাচি দিয়াৰ নজিৰ নাই গোটেই জীৱনটো দৰিদ্ৰ হৈ থাকিলে খুদামাক পাছত ভাত যায় দুমুঠি দি পঠাব লগা হ'ল যোৱাচোন দ্বাৰকাধীশৰ ওচৰলৈ
কিয়নো এবাৰ নোযোৱা একো আনিবলৈ যাব নালাগে তোমাৰ প্ৰাণৰ বান্ধৱ এদিনটো খবৰ লৈ আহিব পাৰা মানে বেদগণে মন্ত্ৰগণে উপনিষদগণে সমস্তজনে যি কৃষ্ণৰ চৰণ ধুৱাই কৃষ্ণক উপাসনা কৰি থাকে সেইজন কৃষ্ণৰ ওচৰলৈ কায় বাক্য মন সকলো এক কৰি মনৰ অহংকাৰ দূৰ কৰি এই জীৱনত মোক একো নালাগে তোমাৰ চৰণৰ বাহিৰে হে কৃষ্ণ তোমাৰ চৰণ দৰ্শনৰ ইচ্ছাতে মই দ্বাৰকালৈ আহিছো কৃষ্ণই কি কৰিলে ভৰি ধুৱাই দিলে গোটেই ৰাতিটো বিচি থাকিলে কৃষ্ণৰ লগত কেৱল আনন্দৰ বাৰ্তালাপে কৰি থাকিলে আৰু অষ্ট মহিয়সীৰ গাটো জ্বলন পূৰণ অনুভৱ হৈছে বোলে কিয় এই দৰিদ্ৰ ব্ৰাহ্মণেনো কি পুণ্য কৰিছিলে ইমান দিন চৰণ সেৱা কৰিও আমি কৃষ্ণৰ ইমান আনন্দৰ ভাগ পোৱা নাই আজি কৃষ্ণই এইজনৰ চৰণ সেৱা কৰি এনে আনন্দৰ ভাগ লৈছে কৃষ্ণই বুজাব বিচাৰিছে মোৰ ওচৰলৈ যদি তুমি পাৰ্থিৱ সম্পদ জ্ঞানৰ ঐশ্বৰ্য সৌন্দৰ্যৰ ঐশ্বৰ্য তুমি এইবিলাক লৈ যদি মোৰ লগত আছে বুলি যদি তুমি মোৰ চৰণলৈ আহা মোৰ পৰা তুমি একো নোপোৱা যদি মোৰ ওচৰলৈ আহিব বিচাৰিছা পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰলৈ যাত্ৰা কৰোঁতে যিদৰে শিৰৰ মুকুট ৰাজ আৱৰণ ৰাজ সিংহাসন পুত্ৰ পৰিবাৰ সমস্তজনক ত্যাগ কৰি যিদৰে কৃষ্ণৰ চৰণলৈ গৈছিলে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমিও কৃষ্ণৰ চৰণলৈ আমাৰ অহংকাৰ আমাৰ অভিমান আমাৰ কায়িক সৌন্দৰ্য আদি সা সম্পদ বিষয় বাসনা এই বস্তুবিলাকক আমি কি কৰিব লাগিব আমাৰ পৰা নাই বুলি ভাবি ল'ব লাগিব সেই ভাৱনাৰেহে কৃষ্ণৰ দ্বাৰকা যাত্ৰা এ আমাৰো ৰহস্য কথা কিমতে জানিল এ হাসি নাৰী গণে সংসাৰ হে ৰকু নিস্তৰিল এটা সম্বাৰ প্ৰেম বাণী এ শুনি নাৰায়ণে এ হাঁহিয়া সমাকো চাইলা এ কটাক্ষ নয়নে এ সদয় দৃষ্টিত যেন সিঞ্চিল অমৃত মিলিল আনন্দ দিলা হিয়াতে বিদিত নাৰীগণে কি কৰিছিলে কৃষ্ণৰ প্ৰীতি সাধন কৰোঁ বুলি এই ৰূপ আকৌ দেখা নাপাম আজি চাই লওঁ বুলি ফুলটো কিহৰ প্ৰতীক বাৰু পুষ্প লৈ আছে বুলি কৈছে ফুলটো কিহৰ প্ৰতীক এটা প্ৰতীক হয়নে ফুলত ফলৰ বাসনা নাথাকে ফুলত ফলৰ বাসনা নাথাকে ফুলোতে কেতিয়াও কোনেও ক'ব নোৱাৰিব যে ইয়াত এটা গুটি লাগি আছে এইটো মই খাম ফুলটো কিহৰ প্ৰতীক আনন্দৰ প্ৰতীক কি আনন্দ কামনা মুক্ত আনন্দ নিষ্কাম আনন্দৰ প্ৰতীক হ'ল ফুল কৃষ্ণৰ পৰা কাম ভিক্ষা কৰিব কোনেও নোৱাৰে কাৰণ কৃষ্ণ নিষ্কাম সেইটো কাৰণে ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ নাৰীগণে এই নিষ্কাম কৃষ্ণক দিবলৈ তেওঁলোকৰ একো নাই বুলি জানিলে গতিকে ফুলেই হ'ল নিষ্কাম তত্ত্বৰ প্ৰতীক এই নিষ্কাম তত্ত্বৰূপী পুষ্প যেতিয়া কৃষ্ণৰ চৰণৰ ফালে অৰ্পণ কৰি দিলে কৃষ্ণই তেওঁলোকৰ ফালে কেৰাহীকে ইফতকে এবাৰ চাই হাঁহি দিলে আৰু চকু মুদি দেখিছে সেইটো ৰূপেই তেওঁলোকৰ হৃদয়ত আছে হয়নে এবাৰ চালেই হৃদয়ত যাৰ ৰূপ প্ৰত্যক্ষ হৈ যায় সেয়াই হ'ল কৃষ্ণৰ অমৃত দৃষ্টি হে ৰাম এ সবান্ধৱ পাণ্ডৱ লগতে চলি যায় হে হিমতে জান্ত হৰি আনন্দ বহাই এ সবান্ধৱে পাণ্ডৱ এ গতে চলি যায়
এই এৰিবে খোজন্তে আখৈ ক্ৰন্দন উভতি অধৰিয়া সমাকো নিবৰ তাইলা লক্ষ্মীপতি এটা সম্বাদ প্ৰেমত বিবল ভৈলা হৰি এ কমলে নত্তৰ নিৰ এ বহে সৰসৰি এতিয়া কৃষ্ণক কোনোৱাই দিব পৰাটোৱে ভক্তি কৃষ্ণ কি কৰি থাকে সদায় ইশত ইশত হাঁহিহে থাকে নেকান্দে কিন্তু ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ প্ৰজা আৰু নাৰীগণে কৃষ্ণকো কোনোৱাই দিলে কেনেকে কোনোৱাই দিলে যে তোমাক আমাৰ মন দিছো তোমাক আমাৰ প্ৰাণ দিছো তোমাক আমাৰ সৰ্বস্ব দিছো কিন্তু হে কৃষ্ণ তোমাৰ পৰা আমি একো ল'বলৈ ইচ্ছা নকৰোঁ কি ল'ব বিচাৰো কেৱল তোমাৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰো এইদৰে সমস্ত নাৰীয়ে যেতিয়া কৃষ্ণৰ চৰণত পুষ্প অৰ্পণ কৰি দিলে ভগৱান কৃষ্ণৰ চকুৰে সৰসৰকে চকু পানী ববলৈ ল'লে কিয় ববলৈ ল'লে যে সমস্ত জীৱক মোৰ আনন্দ আৰু পুণ্যৰ ভাগ দিবলৈ মই এই দাপৰ যুগত কৃষ্ণ ৰূপেৰে অৱতাৰ লৈছিলো আৰু এই সকল নাৰীয়ে সেই আনন্দ আৰু পুণ্যৰ ভাগ মই দৰ্শন পোৱাকে লৈছো কৃষ্ণৰ আনন্দ আৰু পুণ্যৰ ভাগ ল'লে কৃষ্ণই আনন্দ পায় সেইটো বুজাইছে হে ৰাম চৰাইলন্ত নদ নদী নগৰ বাসে এ পাইলন্ত নৰ্ত নামে হে আপোনাৰ দে এ সুহৃদ খবৰ মহা দুখ দূৰ কৰি এ ফুংকিলন্ত পাঞ্চ জৈন এ শংখ কৰে ধৰি কৃষ্ণৰ দ্বাৰকা ৰাজ্যখনৰ প্ৰথম প্ৰৱেশদ্বাৰখনৰ নামটো কি আনৰ্ত আনৰ্ত এই আনৰ্ত নামৰ দেশ যেতিয়া তেওঁ পাই গ'ল আনৰ্ত মানে কি য'ত কোনো আৰ্তনাদৰ কোনো প্ৰৱেশ নাই য'ত দুখ কষ্ট যন্ত্ৰণাৰ প্ৰৱেশ হোৱাৰ কোনো পথ নাই সেই ঠাইখনৰ নামটোৱে হ'ল কি আনৰ্ত এই আনৰ্ত নামৰ ঠাইখন পাই বাসুদেৱ কৃষ্ণই প্ৰথম এটা ডাঙৰ কাম কৰিছে কি ডাঙৰ কাম কৰিছে হাতৰ শংখটো পাঞ্চজন্য লৈ তেওঁ আনন্দেৰে ফুকাই দিছে কৃষ্ণৰ শংখ গুৰুৰ তত্ত্ব কৃষ্ণ জগতৰ গুৰু দৈৱকী নন্দন কৃষ্ণই হ'ল জগতৰ গুৰু এই গুৰুজনে তাৰকাৰ সমস্ত প্ৰজাক জগাই দিব বিচাৰিছে গুৰুৰ গভীৰ তত্ত্বৰে বোলে কি মই শংখনাদ কৰি দিছো হে তাৰকাৰ প্ৰজা তোমালোক যদি মোৰ পৰা আঁতৰ হৈ আছিলো বুলি ভাবিছিলা এই শংখৰ শংখনাদ শুনাৰ লগে লগে তোমালোকে হৃদয়ত অনুভৱ কৰা মই এতিয়া তোমালোকৰ লগত সেইটোকে বুজাইছে হে বাসুদেৱ বসুদেৱবাদী কৰি যত যদুগণ এ ধনীতে জানিল ভৈল এ প্ৰিয় দৰিখন ডাঙৰ সাথৰ এইটোৱে যি জন্ম দিলে সিও দেখা নাপায় বসুদেৱ আৰু দৈৱকীয়ে কৃষ্ণক জন্ম দিলে জন্ম দিয়াৰ পাছত আৰু দেখা পোৱাৰ সৌভাগ্য নহ'ল ক'ত ডাঙৰ দীঘল হ'ল গোকুলত ডাঙৰ দীঘল হ'ল হয়নে বুজাইছে কৃষ্ণই বাৰে বাৰে মোক দেখা পাই নাথাকা এবাৰ দেখিলেই 7টা জনম তুমি দেখা পোৱাৰ যিটো আনন্দ সেই আনন্দটো লৈ ল'ব লাগিব কৃষ্ণ দৰ্শন বাৰে বাৰে কামনা কৰিব নোৱাৰি সেইটো কাৰণে কি বুলি কৈছে যে এই মনুষ্য জনমটো অথলে নিনিয়াবা এই মনুষ্য জন্মটো বিফল নকৰিবা যদি ভাৰত ভূমিতে মনুষ্য জন্ম পাইছা তেতিয়াহ'লে কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা গুৰুজনাই ভাগৱতৰ উপদেশত এই কথাষাৰ আমাক বাৰম্বাৰ কৈছে হে ৰাম হে আগ কৰি পাত হস্তি বাদ্য সুমংগলে এ গৈলা হবে আগবাঢ়ি এ মহা কৌতূহলে
মৃদংগ গোমুখ শংখ শবদ মান্দুল কৃষ্ণ গুণ গণ গায়া পজা কৰৈ ৰুল নাচৈ নত নৰ্তকী পয়পহ ভাত কহে ভাতে সুহিত কৃষ্ণক ভেট পাইলা ৰাজবাতে দেখি বসুদেৱ কন মিলাব নমানি পায়া প্ৰাণ পুত্ৰক ধৰিলা আংকুৱালি ইফালে আকৌ কুন্তি মাতা গৈ পঠিয়াইছে কাক কৃষ্ণ এই যদুকুল আৰু পাণ্ডৱ কুলৰ মাজত তুমি এই মায়াৰ সম্বন্ধটো দূৰ কৰিবা যোৱাৰ আগতে দূৰ কৰি থৈ যাবা তুমি বসুদেৱক পাৰিলে বুজাই থৈ যাবা বোলে কি মই তোমাৰ পুত্ৰ কৃষ্ণ নহয় বোলে কি এই জগতক চলাই থকা কৃষ্ণ এই কথাটো কৈ থৈ যাবা কিন্তু বসুদেৱক তেওঁ কি দি থৈছে পুত্ৰব্ৰত প্ৰেমৰ মায়া দি থৈছে তেওঁ প্ৰাণৰ পুত্ৰ কৃষ্ণ আহিলে বুলি যেতিয়া গম পালে কৃষ্ণ যে ঈশ্বৰ পাহৰি থাকিলে কি মনত পৰি গ'ল মোৰ পুত্ৰ আহিছে বুলি কৈ বনমালীক কি কৰিছে হাতেৰে আঁকোৱালি ধৰিছে কৃষ্ণয়ো কিমান যে লীলা পুৰুষ তেওঁ বেদৰ মন্ত্ৰগণে উপনিষদৰ তত্ত্বগণে গোটেই জগত ব্ৰহ্মাণ্ড সমস্ত পুষ্পবৃষ্টি কৰি তেওঁক স্তুতি কৰি আছে বসুদেৱক সেৱা কৰিছে কৃষ্ণই কাক সেৱা কৰিছে কৃষ্ণই বসুদেৱক সেৱা কৰিছে বোলে কি তুমি মোৰ পিতৃ তুমি মোৰ গুৰু তুমি মোৰ ভগৱান ইয়াই ভাগৱতৰ ৰহস্য তত্ত্ব পিতৃৰ প্ৰতি ভক্তি ঈশ্বৰ তুল্য পিতৃ মাতৃক কৰা ভক্তি ঈশ্বৰৰ ভক্তিতকৈ আঁতৰ নহয় ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত সেইটো কাৰণে জগতৰ নায়ক হৈ ব্ৰহ্মাণ্ডৰ ঈশ্বৰ হৈ দৈৱকী নন্দন কৃষ্ণই সমস্ত লোকক দেখুৱাই দিছে আৰিটো যদি পিতৃ আছে ভগৱান জ্ঞান কৰিবা যদি মাতৃ আছে ঈশ্বৰ মূৰ্তি জ্ঞান কৰিবা মোৰ সেৱা প্ৰত্যক্ষভাৱে তুমি কৰিবলৈ নোপোৱা পিতৃ আৰু মাতৃৰ চৰণ সেৱা কৰি মই স্বৰূপ কৃষ্ণৰ আনন্দৰ ধামৰ তুমি আশীৰ্বাদৰ ভাগ ল'ব পাৰিবা সেইটো কাৰণে আদ্য গুৰু শিক্ষা গুৰু আৰু দীক্ষা গুৰু হয়নে ভাগ ভাগ কৰি গুৰুৰ গভীৰ তত্ত্ব আমাক শাস্ত্ৰই দিছে হীৰা দেখি বসুদেৱক মিলাব নমানি পায়া পান পুত্ৰক ধৰিলা আংকুৱালি তিয়াইলানে তৰণীৰে শৰীৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণ বান্ধ বক নিৰন্তৰ সবাকো সাৱতি কাকো হাস্য কৰি চাই চলি যান্ত ৰথে ৰথে মহেন্দ্ৰ প্ৰণাই কৃষ্ণ আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী গৃহেশ্বৰী সিঞ্চৈ শিৰে পুষ্প শাৰী শাৰী হুৱৈ যেন নৱনীল মহামেঘ খণ্ড উপৰে আকাশ তাৰ আদিত্য প্ৰচণ্ড সামৰো পদ দীঘল যিহেতু আমাৰ ধাৰাবাহিক পাঠ হৈয়ে থাকিব গতিকে এই পদভাগৰ আমি সম্পূৰ্ণ আজি নকৰোঁ এই 15 নম্বৰ পৃষ্ঠাৰ প্ৰাৰম্ভ পাই আমি আকৌ পাছৰ পাঠ কৰিম গতিকে আমি এইকণতে দোহাৰিবতো নোৱাৰোঁ চলি থাকিব গতিকে এইকণতে আমি ৰাখিম আপোনালোকে আজ্ঞা কৰিব এই দুই পূৰ্ণচন্দ্ৰ তাৰ থাকৈ দুই পাশে তাতে ইন্দ্ৰ ধনু থিৰ বিজুলী প্ৰকাশে নাৰীগণে দ্বাৰকাৰ কৃষ্ণ আহিব বুলি ঘৰবিলাকত কি কৰিছে ফুল ছটিয়াই থৈছে কি বুলি কৃষ্ণ 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 বুলি আমাৰ প্ৰাণৰ আৰু প্ৰেমৰ কৃষ্ণ আহিব এই কৃষ্ণ অহাৰ আনন্দটো একোৰ লগত তুলনা নহয়
যেতিয়া এই বুলি তেওঁলোকে কৃষ্ণ নাহোঁতেই কৃষ্ণ আহিব বুলি মনেৰে বাঞ্ছা কৰি কৃষ্ণ আহিছে নেকি বুলি যেতিয়া চাই দিলে তেওঁলোকে দেখিছে দুটা চন্দ্ৰ জ্বলিছে ক'ত কৃষ্ণৰ চকুত কৃষ্ণক কি ৰূপত দেখিছে ঈশ্বৰ ৰূপত দেখিছে কৃষ্ণক প্ৰথম দেখা নাই দুটা চন্দ্ৰ জ্বলা নিচিনা দেখিছে আৰু কি দেখিছে এই চন্দ্ৰ দুটাৰ ওপৰত ইন্দ্ৰৰ ধনুৰ নিচিনাকে দুখন ধেনু দেখিছে অৰ্থাৎ কমল নেত্ৰ তেওঁ প্ৰথম তেওঁ কমল নেত্ৰ দৰ্শন হৈছে অৰ্থাৎ আমাৰ দৃশ্যটো সদায় দৃষ্টিয়ে দেখা নহয় জানো গতিকে কৃষ্ণক দৰ্শন সদায় আমাৰ দৃষ্টিয়ে হয় এটা হ'ল আত্মদৃষ্টি এটা হ'ল ঈশ্বৰ দৃষ্টি আৰু অন্যটো হ'ল কায়িক দৃষ্টি এটা কৃষ্ণক তেওঁলোকে কি দৃষ্টিয়ে প্ৰথম ভাবি আছিলে আত্মদৃষ্টিয়ে ভাবি আছিলে যে কৃষ্ণ আহিব তেওঁ অৰুণ চৰণ ইয়াত পৰিব গতিকে আমি ইয়াত পুষ্প ছটিয়াই থওঁ সেইটো কাৰণে কৃষ্ণ সন্তুষ্ট হৈ কি ৰূপত দেখা দিছে ঈশ্বৰ ৰূপত দেখা দিছে অৰ্থাৎ দুটা চকু জ্বলিছে চন্দ্ৰৰ দৰে উজ্জ্বল হৈ মুখ পদ্ম কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ জিলিকিছে কণ্ঠত কৌস্তভ গলত বনমালা ঈশ্বৰ ৰূপত সমস্তজনে কৃষ্ণক কি পাইছে দৰ্শন পাইছে কিন্তু কৃষ্ণ দৰ্শনৰ লগে লগে যেতিয়া তেওঁলোক আকৌ গৃহৰ ফালে সংসাৰৰ ফালে ধাৱমান হ'ল সেয়া যে তেওঁলোকৰ ঈশ্বৰ আছিলে পাহৰিলে জলৰ বুদবুদ খন্তেকতে ঈশ্বৰ জ্ঞান দিলে আৰু খন্তেকতে বাসুদেৱে কি কৰিলে সকলোখিনি হৰণ কৰি লৈ গ'ল সেয়াই কৃষ্ণৰ লীলা আৰু গুণৰ নাম যশ হে ৰাম জিলিমিলি কৰৈ তাৰা তাৰ ঠাই ঠাই এতেবে কৃষ্ণ শৰীৰৰ সেই উপমা কপাই অকুটি কন্দৰ পৰুদৰ্প এ সুৰ হৈ দেখি এ হেন ৰূপে জান্ত কৃষ্ণে এ সবা কুনি দেখি হৰি ৰাম হে ৰাম ৰাম হে ৰাম ৰাম পদৰ নামটো আমাৰ অসীমভাৱে নম্বৰটো মনত ৰাখিব 207 নম্বৰ পদ ন এইখন দিয়া আছে কৃষ্ণ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন অপৰাধ বিনাশন তজ নামে নাৰায়ণ অজানি নামে পখিলো শৰণে অৱানগতি নাহিকে মৰণে হে অপৰাধ ক্ষমা কৰি হে তুমি দায়াশীল হৰি অমুক ৰক্ষা কৰিও চৰণে হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি নাই
নম নারায়ণ নম নারায়ণ নম নারায়ণ।